বিধানসভাৰ মজিয়াত চাহ শ্ৰমিকক মাটিৰ পট্টা প্ৰদানৰ সিদ্ধান্ত লোৱাৰ পিছতে উৎফুল্লিত হৈ পৰিছে ৰাজ্যৰ চাহ শ্ৰমিকসকল। চিলিং আইনৰ অধীনত চাহ শ্ৰমিকসকলক মাটিৰ পট্টা প্ৰদানৰ বাবে লোৱা সিদ্ধান্তৰ পিছতে জুমুৰ নাচি আনন্দ উৎসাহ কৰিলে চাহ শ্ৰমিকসকলে। তিতাবৰৰ চুঙি চাহ বাগিচা, বাঁহবাৰীৰ ফাতেমাবাদ চাহ বাগিচা, বান্দৰদেৱাৰ হাৰমতি চাহ বাগিচা আদি সকলোতে আনন্দৰ পৰিৱেশ। চাহ শ্ৰমিকৰ দীৰ্ঘদিনীয়া দাবীক মান্যতা প্ৰদান কৰাৰ বাবে চৰকাৰ তথা মুখ্যমন্ত্ৰীক ধন্যবাদ চাহ শ্ৰমিকসকলৰ। আৰু তিনিচুকীয়াৰ পৰা এই সন্দৰ্ভত সবিশেষ জনাব আমাৰ সাংবাদিক জিতুল দত্তই। হয় চাওক, আজি ৰাজ্যৰ লক্ষ লক্ষ চাহ শ্ৰমিকসকলৰ কাৰণে এটা উল্লেখযোগ্য দিন, যিহেতু অসম চৰকাৰে ইতিমধ্যে বিধানসভাৰ মজিয়াত চাহ শ্ৰমিকসকলৰ যি ভূমি অধিকাৰ, এই ভূমি অধিকাৰ সাব্যস্ত কৰিবৰ কাৰণে এটা গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰিছে। আৰু সেই প্ৰস্তাৱ অনুসৰি এতিয়াৰে পৰা চাহ শ্ৰমিকসকলে ভূমি পট্টা লাভ কৰিবলৈ সক্ষম হ'ব। আৰু এই ঐতিহাসিক দিনটোত দেখা গৈছে যে উজনি অসমৰ প্ৰতিখন চাহ বাগিচাতে এটা উৎসৱমুখৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে। মই বৰ্তমান দেওহাল চাহ বাগিচাত আছোঁ। দেওহাল চাহ বাগিচাত এনেধৰণে ইয়াৰ যিসকল যুৱক যুৱতী আছে তেওঁলোক ওলাই আহিছে আৰু সেই আজিৰ যিটো বিশেষ দিন, এই দিনটো তেওঁলোকে এনেদৰে উপভোগ কৰিব বিচাৰিছে। যিহেতু যুগ যুগ ধৰি চাহ শ্ৰমিকসকলে নিজৰ ন্যায্যতা, নিজৰ ভূমি অধিকাৰৰ কাৰণে তেওঁলোকে বিভিন্ন সময়ত আন্দোলন কৰিবলগীয়া হৈছিলে, প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া হৈছিলে। চৰকাৰ আহিছিলে, চৰকাৰ গৈছে, তেনে পৰিপ্ৰেক্ষিতত চাহ শ্ৰমিকসকলৰ যি ন্যায্য অধিকাৰ, ভূমিৰ যি অধিকাৰ, তেওঁলোকে সেই ভূমি অধিকাৰ, ন্যায্য অধিকাৰৰ পৰা তেওঁলোক বঞ্চিত হৈ থাকিবলগীয়া হৈছিলে। অৱশেষত তেওঁলোকৰ মুখলৈ হাঁহি বিৰিঙি আহিছে, যিহেতু অসম চৰকাৰে বিধানসভা মজিয়াত এটা গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰিছে। আৰু সেই প্ৰস্তাৱ অনুসৰি চাহ শ্ৰমিকসকলে চিলিং আইনৰ অধীনত ভূমি পট্টা লাভ কৰিবলৈ সক্ষম হ'ব। মই আচাৰ কৰ্মকৰ্তাসকল আছে, জানিবলৈ বিচাৰিম আজি অসমৰ লক্ষ লক্ষ চাহ জনগোষ্ঠীৰ কাৰণে এটা উল্লেখনীয় দিন। বিধানসভাৰ মজিয়াত ইতিমধ্যে চাহ শ্ৰমিকসকলৰ ভূমি অধিকাৰ সাব্যস্ত কৰিবৰ কাৰণে যিখিনি প্ৰচেষ্টা হাতত ল'ব লাগে, যিটো প্ৰস্তাৱ ল'ব লাগে, ইতিমধ্যে প্ৰস্তাৱ লোৱা হৈছে। আৰু এই প্ৰস্তাৱ গৃহীত হ'লে চাহ শ্ৰমিকসকলে চিলিং আইনৰ অধীনত ভূমি অধিকাৰ লাভ কৰিবলৈ সক্ষম হ'ব। কি হ'ব, আচাৰ প্ৰতিক্ৰিয়া কি? নাই চাওক, আজি আমাৰ কাৰণে এটা আনন্দ ফূৰ্তিৰ দিন। আজি এটা বিশেষ আমাৰ উৎসৱৰ দিন বুলি আমি নিজকে উপলব্ধি কৰিব পাৰিছোঁ। কাৰণ ইমান দিনে আজি অসমত আমাৰ চাহ জনগোষ্ঠীৰ ৰাইজে ব্ৰিটিছে থকা সময়ত আজি অসমত আহি ইয়াত চাহ বাগিচাত কাম কৰিব আহিছিল। আজি 200 বছৰীয়া ইতিহাসৰ ভিতৰত আজি কোনো এটা চৰকাৰে ইমান দিনে আমাৰ এই মাটিৰ অধিকাৰৰ, ভূমি অধিকাৰৰ বিষয়ত কোনো এটা চৰকাৰে কাম কৰি নগ'ল। কিন্তু আজি ধন্যবাদ জনাইছোঁ আমাৰ বিজেপি চৰকাৰক, যিহেতু তেওঁলোকে যেতিয়া শাসনত আহিলে তেওঁলোকে আমাৰ ভূমি অধিকাৰৰ প্ৰতি যিটো ব্যৱস্থা কৰিছে বা যিটো আজি আইন তেওঁলোকে প্ৰণয়ন কৰাৰ প্ৰচেষ্টা কৰিছে, তাৰ বাবে আমি অসম চৰকাৰক ধন্যবাদ জনাইছোঁ। কাৰণ উক্ত সমস্যা লৈ এই ভূমি অধিকাৰৰ প্ৰতি আমি আছা হওক আমি ইমান দিনে দীৰ্ঘদিনীয়া এটা দাবী জনোৱাৰ ফলত বা দীৰ্ঘদিনীয়া প্ৰতিবাদৰ ফলত আজি আমাৰ প্ৰতিবাদক সঁহাৰি জনাই অসম তথা বিজেপি চৰকাৰে যি ভূমি অধিকাৰৰ প্ৰস্তাৱ গ্ৰহণ কৰিছে তাক আমি ধন্যবাদ জনাইছোঁ। আৰু বিশেষকৈ আমাৰ অসম চৰকাৰ মাননীয় মুখ্যমন্ত্ৰী তথা আমাৰ স্থানীয় বিধায়ক সন্মানীয় সঞ্জয় কিষাণ ডাঙৰীয়াক আমি ধন্যবাদ জনাইছোঁ যে ইমান দিনে কোনো এটা চৰকাৰে নকৰা কামটোক তেওঁলোকে আজি কৰিবৰ বাবে আগবাঢ়িছে। তাৰ বাবে আমি ধন্যবাদ জনাইছোঁ আমি অসম শান্তি ছাত্ৰ সন্থাৰ তৰফৰ পৰা। আৰু বিশেষকৈ আমাৰ যিটো আমাৰ চৰকাৰে আমাৰ যিহেতু ভূমি অধিকাৰৰ প্ৰতি যি ধৰণে প্ৰস্তাৱ তেওঁলোকে গ্ৰহণ কৰিছে, ঠিক তেনেদৰে আমাৰ STৰ প্ৰতি তেওঁলোকে এটা প্ৰস্তাৱ গ্ৰহণ কৰিব। আৰু আমাৰ বিশেষকৈ আমাৰ মজুৰি, আমাৰ বাগিচা শ্ৰমিকসকলৰ যিটো মজুৰি 251 টকা, একেবাৰে কম মজুৰি, যিটোৰ ফলত চাহ বাগিচা বহুত কষ্টৰ সন্মুখীন হ'বলগীয়া হয়। গতিকে তেওঁলোকে আমাৰ যিটো 551 টকা দাবী, সেই দাবী যদি পূৰ্ণ কৰি দিয়ে তেতিয়াহ'লে আমি নথৈ আনন্দিত হ'ম। আৰু বিগত সময়ছোৱাত যিদৰে বিজেপি চৰকাৰৰ প্ৰতি আমি সঁহাৰি জনাইছোঁ, ঠিক তেনেদৰে আমি সঁহাৰি জনাই থাকিম বিগত সময়ছোৱাত। এয়া আছিলে আচাৰ প্ৰতিক্ৰিয়া। ইতিমধ্যে তেওঁলোক যথেষ্ট উৎফুল্লিত। মই পৰিৱেশটো দেখুৱাইছোঁ, এনেধৰণে মাদলৰ লহৰ দেখিবলৈ পোৱা গৈছে এই বিশেষ দিনটোত। আৰু ইতিমধ্যে আমি উল্লেখ কৰিছোঁৱেই যে বাগিচাৰ যিসকল শ্ৰমিক, এই শ্ৰমিকৰ ভূমি অধিকাৰ সাব্যস্ত কৰিবৰ কাৰণে তেওঁলোকে ইতিমধ্যে এটা সুযোগ পাইছে। আৰু বিধানসভাৰ মজিয়াত ইতিমধ্যে এটা প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে যে এতিয়াৰে পৰা চাহ শ্ৰমিকসকলে ভূমিৰ অধিকাৰ পাবলৈ সক্ষম হ'ব। যিহেতু যুগ যুগ ধৰি চাহ শ্ৰমিকসকলে ভূমিৰ অধিকাৰৰ পৰা হওক বা ন্যায্য অধিকাৰৰ পৰা বঞ্চিত হ'ব লাগিছিলে। আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম, অসম চৰকাৰে এটা ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰিছে, বাগিচাৰ শ্ৰমিকসকলে এতিয়াৰ পৰা ভূমি অধিকাৰ সাব্যস্ত কৰিবলৈ সক্ষম হ'ব। কেনেধৰণৰ প্ৰতিক্ৰিয়া হ'ব আপোনাৰ? হয়, মই প্ৰথমতে আমি 3টা দাবী লৈ মই অসম চাহ মজদুৰ সংঘৰ লগত জড়িত। যিহেতু বাগিচা মই শ্ৰমিক হিচাপে নিয়োজিত হৈ আছোঁ, আমি তিনিটা হেৰি লৈ আমি প্ৰতিবাদ নামিছিলোঁ যোৱা 8 অক্টোবৰ তাৰিখে তিনিচুকীয়াত।
তাৰ মূল দাবীটোৱে হৈছিলে বাগিচাত বসবাস কৰা লাইনৰ মানুহখিনি শ্ৰমিকসকলক ম্যাদী মাটি পট্টা লাগিব। দ্বিতীয় নম্বৰ কথা আছিলে আমাৰ জনজাতিকৰণ, আৰু তৃতীয়টো আছিলে দৈনন্দিন হাজিৰা, আমাৰ ন্যূনতম হাজিৰা বৃদ্ধি কৰা। এই তিনিটা দাবীৰ প্ৰতি চৰকাৰে সন্মান জনাই প্ৰথম দাবীটো আমাক পূৰণ কৰিছে। আজি যিহেতু বিধানসভাত বিলখন উত্থাপন হৈছে, সেই বিল উত্থাপন হোৱা দিনাখন আমি অসম চাহ মজদুৰ সংঘই আৰু আটচাই আমি বাগিচাত আজিৰ দিনটো সম্পূৰ্ণ কাম বন্ধ কৰি আনন্দ উল্লাস ফটকা ফূৰ্তি কৰি ঢোল বাজনা বজাই আমি ফূৰ্তি অনুভৱ কৰিছোঁ। আৰু 200 বছৰীয়া যিটো আমি কোম্পানী মেনেজমেণ্টৰ আণ্ডাৰত ঘৰটো বসবাস কৰি আছিলোঁ, নিজাববী আমাৰ একো নাছিলে। আমাৰ আজো ককাহঁত মৰি গ'ল, কিন্তু ঘৰখন নিজৰ নামত কেতিয়াও হোৱা নাছিলে। এতিয়া মই কাম কৰি আছোঁ, মোৰ ল'ৰা ছোৱালী শিক্ষিত, কিন্তু শিক্ষিত হোৱাৰ পিছত আৰু এইদৰে আজি বিধানসভাৰ মজিয়াত চাহ শ্ৰমিকসকলক ভূমিৰ পট্টা প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পিছতে উৎফুল্লিত হৈ পৰিছে চাহ জনগোষ্ঠীয় লোকসকল, লগতে আচ্ছা। ধন্যবাদ জনাইছোঁ জিতুল দত্ত।